ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি গাইজ আমি যাম লখৰাত আজি আমি যাম এ চি লগাবলৈ। এয়া এ চি ৰিপেয়াৰিং কৰি আছোঁ এতিয়া, মানে লিকেজ আছে। লিকেজত বিচাৰি পোৱা নাই বাৰু, এতিয়া গেছ নাই অলৰেডি। এতিয়া গেছটো আমি চাম এতিয়া। যিহেতু গেছ নাই, এতিয়া আমি লিকেজটো ওলাব লাগিব। 1 টনৰ এ চি হয়, এতিয়া 1 টনৰ এ চিটো গেছ আমি বিচাৰিম। এতিয়া বিচাৰি আছোঁ, এতিয়া অলপ চাই লওক আপোনালোকে। চাই আছোঁ আমি এইবিলাক খুলি মেলি চব চাই আছোঁ। চব কথাটো ক'ব নোৱাৰি এইটো। এতিয়া আমি গেছ ভৰাই আছোঁ, মানে গেছ ভৰাম এতিয়া। গেছ ভৰাই অলপ 1 বাৰ 2 বাৰ 3 বাৰ চালোঁ, একো নাই, ধৰা পৰা নাই। পিছত লাষ্ট এণ্ডিঙত মানে বেছিকৈ ভৰাই দিলোঁ। এতিয়া মানে লিকেজটো অলপ মানে এনেকৈ অলপ শব্দ এটা পালোঁ। শব্দটো পোৱাতে মানে মই গুচি গ'লোঁ তলফালে, মানে এইখিনিত তাৰ ভৰিৰ মাজত মানে তাতে হোৱাইট চিমেণ্ট দি মানে থৈ দিছিলে গেছৰ পাইপটো। তেতিয়া মানে পালোঁ তলৰ পৰা গৈ কেনে। সেইটো ভিডিঅ'টো বাৰু নাই বাৰু, আপোনালোক গেছ ভৰোৱাটোহে দেখাই আছোঁ এতিয়া। মানে মেইন প্ৰব্লেমটো তাতে আছিলে, পিছত মানে পালোঁ আমি। সেইটো ভিডিঅ'টো নকৰিলোঁ। গেছ ভৰোৱা, গেছ মানে কেনেকৈ ফিলিং কৰে এইটো চোৱা। এতিয়া চাই আছে, এতিয়া বন্ধ কৰি দিব। এয়া চাওক, গেছটো লিক হৈ আছে নে কি হৈ আছে। এতিয়া আমি চাম। এতিয়া এয়া চাৰ্ফ পানী ল'লোঁ, এতিয়া চাব। এতিয়া মই ভিডিঅ' কৰি আছোঁ। এতিয়া তাতে লগাই দিম আউটডোৰৰ এইফালে। মানে লাইন গুচি গৈছিলে, সেইকাৰণে আপোনালোকৰ ভিউটো অলপ দেখাই দিলোঁ, নে কি কয় গাইজ? ভিউটো অলপ দেখাই দিলোঁ। এতিয়া মানে টেনশ্যন হৈ গ'ল, এতিয়া মানে অলপ লাইন অহাই নাই। এতিয়া মই অলপ কথা পাতিলোঁ, বোলো কি কৰিম গাইজ, অলপ কিবা ক'বা নেকি? একো নকয়, একো নকয় বোলে। ক্লাছ কৰে সি, অলপ টেকনিচিয়ান সি আমাৰ। দিয়া এতিয়া আৰু এইটো লাষ্ট এণ্ডিঙত মানে লাইন আহিলে চালোঁ, এইটো লিকটো পালোঁ। এইটো ইয়াতে কাটাৰ দি কাটি আছে। এতিয়া মানে সেইটো কাটাৰটো সি কৰি আছে, মানে 2টা এ চি আছে। এতিয়া মানে মই ছাৰ্ভিচিং কৰি দিম আৰু, মানে 2টা আছে, মানে নৰ্মেল ছাৰ্ভিচিং আৰু। সি গেছ ভৰোৱা মানে কাটা মেলি মই ছাৰ্ভিচিং কৰি দিম। সেইটো বাৰু দেখুওৱা নাই, আপোনালোকক যদি লাগে তেতিয়া মানে মই কৰি দিম। কৈ দিব আপোনালোকে, তেতিয়া মই মানে দেখাই দিম, মানে এটা এ চিত কিমানখিনি মানে ছাৰ্ভিচিং লাগে বা নৰ্মেলি কি লাগে সেইটো কৰি দিম। এইটো চাওক গাইজ, এতিয়া মানে গেছ ভৰা হৈ গ'ল অলৰেডি। এতিয়া মানে কম আছে গেছটো। যদি আপোনালোকৰ ইনভাৰ্টাৰ এ চি হয়, তেতিয়া মানে 120ৰ তলত যদি থাকে গেছ, তেতিয়া মানে এনেকৈ বৰফ হৈ যায়। আৰু এইটো চাওক, তলৰ পাইপটো চাওক, তলৰ পাইপটো মানে বৰফ হৈ যায়। আৰু যদি গেছ কম থাকে বা 120ৰ তলত থাকে বা গেছ ফিলিং কৰিলেও কিন্তু এনেকৈ বৰফ হৈ যায়। গেছ ফিলিং কৰিলেও, গেছটো মানে ভৰালে তেতিয়া এনেকৈ ফিলিং হৈ যায়। এতিয়া চাওক নাই, এতিয়া গেছ ভৰাই আছোঁ আমি, মানে সেইটো বৰফটো গুচি গ'ল। সেনেকৈ হয় মানে, আপোনালোকে পোৱা নাই, পাব। আপোনালোকে মোক লাগে কমেণ্ট কৰি কৈ দিব, আপোনালোকক মই ভালকৈ এটা ভিডিঅ' দি দিম। এতিয়া মানে নতুনকৈ খুলিছোঁতো, অলপ ভুল ভ্ৰান্তি বা কিবা কিবি হৈ যাব পাৰে, বা কথা কোৱাত অলপ মানে বেলেগ হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। বাকীটো অলৰেডি মই ভিডিঅ' দি আছোঁ বাৰু, যি পাওঁ। এতিয়া মানে এ চিটো কমপ্লিট কৰি থৈ আহিছোঁ আমি। এতিয়া আমি যাওঁ। আমাৰ ফালে এনেকুৱা মানে ব্ৰিজ আছে, গাঁৱৰ ফালে নাই। সেইকাৰণে মই কৈছিলোঁ, মানে আগৰ অলৰেডি মানে ভিডিঅ'টো দি দিছিলোঁ, আমাৰ ফালে ব্ৰিজ আছে চা বুলি কৈছিলোঁ মই। এতিয়া নাই বাৰু, এতিয়া মই ভইচ দি কৈ আছোঁ। তেতিয়া মানে অলপ বেলেগ আছিল। এতিয়া